বুডুচৰ পাৰঘাটত যাত্ৰীৰ হাৰাশাস্তি চৰকাৰী নিয়ম উলংঘাৰ পাছতো গুৰুত্ব নাই বিভাগ তথা প্ৰশাসনৰ। গোৱালপাৰা জিলাৰ বুডুচৰ পাৰঘাটত যাত্ৰীৰ পৰা অতিৰিক্ত নৌকা ভাড়া লোৱাৰ অভিযোগ উত্থাপন হৈছে। জিলা আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ অন্তৰ্গত এই বুডুচৰ পাৰঘাটত যাত্ৰীৰ পৰা ৫ টকাৰ বিপৰীতে ২০ টকা আৰু বাইকসহ এজন যাত্ৰীৰ বাবদ ২০ টকাৰ বিপৰীতে ৪০ৰ পৰা ৬০ টকা সংগ্ৰহ কৰা হৈছে। মানে আমাৰ বুডুচৰ বসন্তপুৰ পাৰঘাট যেটো এইটো পাৰঘাটটো অৰিজিনেলি IWD আণ্ডাৰত আৰু আমি জানামতে IWD আণ্ডাৰৰ পাৰঘাটৰ যিকোনো ভাড়া তাতে নিৰ্ধাৰিত কৰা থাকে আৰু কম পৰিমাণ থাকে। কিন্তু আমি জনামতে আমাৰ বুডুচৰ বসন্তপুৰ পাৰঘাটত যিখিনি মানুহ দিনত কমচে কম ধৰক ৩,000 পৰা ৪,000 মান আপ ডাউন হয় আৰু গাড়ী ১-২,000 মান আপ ডাউন হয়। প্ৰত্যেকজন ব্যক্তিৰ পৰা ৫ টকা পাৰত ভাড়া ল'ব লাগে, তাতে ভাড়া লৈ আছে ১০ টকা। এজন মানুহৰ পৰা ২০ টকা লৈ আছে, ১০ টকা ল'ব লাগে, ২০ টকা লৈ আছে। আৰু গাড়ীগিলাৰ যদিও আমাৰ চাৰ্টত ১০ টকা আছে তাতে ২০ টকা লৈ আছে। তাৰমানে এনেকুৱা হৈ আছে এটা মানুহ এটা বাইক চান্সত পালে ৬০ টকা ৫০ টকাও লয়, ৪০ টকা লয়, ওপৰত ৫০ পৰা ৬০ টকাও লয়। আচ্ছা, এইটো গ'ল। আৰু এইটোৰ এটা অনিয়ম আমি জনামতে IWDৰ ঘাটগিলা পুৱা ৫টাৰ পৰা সন্ধিয়া ৬টালৈ চলাবৰ কাৰণে অনুমতি প্ৰদান কৰিছে। বিশেষকৈ পাচলি ব্যৱসায়ীসকলেও ভাড়াৰ নামত অতিৰিক্ত ধন দিবলগীয়া হৈছে, যাৰ বাবে বুডুচৰ পাৰঘাটত যাত্ৰীসকলৰ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। এই ক্ষেত্ৰত স্থানীয় ৰাইজে ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষক এখনি লিখিত অভিযোগ দাখিল কৰিছে। চৰকাৰী নিয়ম উলংঘন কৰি যধে মধে ভাড়া উঠাই অহাৰ পিছতো কিন্তু গুৰুত্ব নাই বিভাগ তথা প্ৰশাসনৰ। বাইক মানুহ ৫০ টকা লয়, ৬০ টকা লয়, খালী মানুহ ২০ টকা লয়। অলপ কমাই নিলে ভাল হয়। চৰকাৰক আহ্বান কৰিছোঁ আমি, কিবা কম নিলে যেটা ৰেট মতে নিলে বাড়াবা। গোৱালপাৰাৰ পৰা চিন্তু নাথৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।